হেল্ল' ভিউয়াৰ্স, ওয়েলকাম টু মাই ইউটিউব চেনেল ডেইলি ইনফৰমেশ্যন। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে ITI পাছ কৰিছা, তাৰপিছত তোমালোকে লেটাৰেল এণ্ট্ৰিৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলা বা এপ্লাই কৰিছিলা, তো তোমালোকে এতিয়া পলিটেকনিকত তোমালোকে এডমিশ্যন ল'ব বিচাৰি আছা বা তোমালোকে ITIৰ পৰা পলিটেকনিকত লেটাৰেল এণ্ট্ৰিত তোমালোকে সিট পোৱাৰ কাৰণে এপ্লাই কৰাৰ পিছত তোমালোকৰ নাম আহি গ'ল বা তোমালোকে এপ্লাই কৰিছা, নাম আহিল নে নাই সিলেকশ্যন লিষ্টত গম নোপোৱা বা এতিয়া তোমালোকে কি কৰিব লাগিব। তো তোমালোকৰ এতিয়া কাউন্সেলিং চলি আছে, আজিৰ পৰা ষ্টাৰ্ট হ'ল। তো A to Z জনাম যে কোনসকলৰ নাম আহিছে বা তোমালোকে ITI পাছ কৰি ঘৰত বহি আছিলা বা লেটাৰেল এণ্ট্ৰিৰ কাৰণে ফৰ্ম ফিল আপো কৰিছিলা, কোনসকল ষ্টুডেণ্টে এতিয়া লেটাৰেল এণ্ট্ৰিৰ যোগেদি পলিটেকনিক বা জুনিয়ৰ ইঞ্জিনিয়াৰিং পঢ়িব পাৰিব, কাৰ কাৰ নাম লিষ্টত আহিছে, লগতে তোমালোকে এতিয়া যি কাউন্সেলিং কৰিব লাগিব অৰ্থাৎ এডমিশ্যন এক প্ৰকাৰ ক'ব পাৰোঁ। তো সেইখিনি প্ৰচেছ কেনেদৰে আগবাঢ়িবা গোটেইখিনি জনাম, A to Z জনাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিবা, তেতিয়া সেই কথাখিনি গম পাবা। মাজত আহি তোমালোকে কি কৰি দিয়া, কমেণ্ট কৰি দিয়া। যিটো কমেণ্ট কৰা, যিটো তোমাৰ প্ৰশ্ন আহি যায় সেইটো কিন্তু মই ডিছকাছ কৰোঁৱে ভিডিঅ'ত, কিন্তু সেইটোৱে তোমালোকে নোচোৱা কৰি ডাইৰেক্ট আকৌ কমেণ্ট কৰি দিয়া। সেইকাৰণে কৈছোঁ ভিডিঅ'টো শেষলৈ চাই থাকিবা, কোনো ধৰণৰ কনফিউজ নাথাকিব আৰু A to Z ইনফৰমেশ্যন পাই যাবা। তো যদি তোমাৰ নাম আহিছে, তুমি চিট পাই গৈছা বুলি ভাবিব লাগিব, কিন্তু তোমাৰ কৰণীয় এতিয়া কি হ'ব। তো প্ৰথমে মই DTEৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিম। তো dte.assam.gov.in ভিডিঅ' ডিছক্ৰিপশ্যনতো লিংক পাবা। এইটো হ'ল আমাৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন, অৰ্থাৎ তোমালোকে যি পলিটেকনিক পঢ়িবা এইটো এটা হ'ব আমাৰ বৰ্ডৰ দৰে, ইয়াৰ আণ্ডাৰতে এইখিনি কাম চলিব। তো আমি কি কৰিম, DTEৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিম। ভিজিট কৰিলোঁ, কৰাৰ পিছত চাওক এনেদৰে আহিব। তো তলত লিখা আছে লেটাৰেল এণ্ট্ৰি ফৰ ITI ষ্টুডেণ্ট। তো কিছুমানে ভিডিঅ' বনাইছিলে, মই সেইটো কথা আগতেও কৈছোঁ যে কিছুমানে ভাবিছে যদি ITI পাছ কৰা ষ্টুডেণ্ট তথাপি তোমালোকে লগালগ ফৰ্ম ফিল আপ বা কাউন্সেলিং কৰিব পাৰিবা ITIত এডমিশ্যনৰ কাৰণে। সেইটো কথা নহয়, যদি তুমি এপ্লাই কৰিছিলা, লিষ্টত নাম আহিছে, তেতিয়াহে পাৰিবা। তো কি কৰিম এতিয়া, যে লেটাৰেল এণ্ট্ৰি ফৰ ITI ষ্টুডেণ্ট, ইয়াতে চিম্পলি ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত তো ইয়াৰ পূৰ্বত যিখন মই ভিডিঅ' দিছিলোঁ বা তোমালোকে যিখন চাইছা, তাতে কিছুমান কথা আছিলে যে এনেক্সাৰ 1 2 আকৌ বোলে ফৰ্ম A এনেকুৱা আহিছিলে। তো এতিয়া কি কৰিম চাওক, এইখিনি A to Z একেবাৰে একফালৰ পৰা কৈয়ে যাওঁ কাৰণ কনফিউজ থাকিব পাৰে। তো ইয়াতে ষ্টেপ 2 এপ্লাই দি দিছে। তো ইয়াতে সেইখিনি কথাই কোৱা আছে যিখিনি মই থুলমূলকৈ কৈছোঁৱে। অনলি ষ্টুডেণ্ট হু আৰ লিষ্টেড ইন দি প্ৰভিজনেল চিলেকশ্যন লিষ্ট প্ৰিফাৰ বাই দি তোমালোকৰ যোনটো ITIৰ যোনটো আছিলে বৰ্ড, এইটো চাগে ডাইৰেক্টৰেট অফ ইলিমেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং আছাম ফৰ এডমিশ্যন ইন টু দ্য ষ্টেট পলিটেকনিক অফ আছাম থ্ৰত লেটাৰেল এণ্ট্ৰি ফৰ ITI পাছড আউট ষ্টুডেণ্ট শুড এপ্লাই ৰেফাৰ এনেক্সাৰ 2 দিয়া আছে সেইখিনি লিষ্টটো। তো প্ৰথম এতিয়া ষ্টেপ কি হ'ব, যে গ' থ্ৰ' এনেক্সাৰ 1, এনেক্সাৰ 1ত সেইটো যাব দিছে। তো ইয়াতে ক্লিক কৰি এনেক্সাৰ 1টোত কি দিয়া আছে বা এনেক্সাৰ 1ত কি তোমালোকৰ চাবলগীয়া আছে সেইটো চেক কৰিবা, ইয়াতে মাৰি ডাউনলোড কৰিবা। ইয়াতে কি দিয়া আছে, লিষ্ট অফ ইনষ্টিটিউট এণ্ড ব্ৰাঞ্চ। তুমি যে পলিটেকনিকত এডমিশ্যন লৈ আছা, এডমিশ্যন যে তোমালোকে লৈ আছা পলিটেকনিকত, তো সেইটো পলিটেকনিকত এতিয়া ধৰা তোমালোকে বঙাইগাঁও পলিটেকনিকত ল'ব খুজি আছা বা অসমত কিমানখন পলিটেকনিক আছে, কি কি ব্ৰাঞ্চ আছে, সেইখিনি কথা এই ইয়াতে লিখা আছে এনেক্সাৰ 1ত। এতিয়া বঙাইগাঁও তাতে কি কি ব্ৰাঞ্চ আছে, এতিয়া বোলে নগাঁও পলিটেকনিক তাতে কি কি ব্ৰাঞ্চ আছে। তো অসমত 26খন পলিটেকনিক আছে, তাৰে ভিতৰত ক'ত ক'ত কি ব্ৰাঞ্চ আছে সেইখিনি জানিব পাৰিবা এনেক্সাৰ 1ত গৈ। তো তোমালোকে এইটো চাই ল'বা, তাৰপিছত তোমাৰ নিজৰ ইচ্ছামতে সেইখিনি আইডিয়া কৰিব পাৰিবা যে ক'ত ল'ম বা মই ক'ত পালোঁ। এতিয়া আহিছোঁ ষ্টেপ 2, ইয়াতে গ' থ্ৰ' এনেক্সাৰ 2। ইয়াতে হ'ল এইটো লিষ্ট, আচলতে আমাৰ লিষ্টত নাম আহিছে নে নাই, কাৰণ আমি ITIত এপ্লাই কৰিছিলোঁ পলিটেকনিক পঢ়াৰ কাৰণে। তো এতিয়া লিষ্টত নাম আহিছে নে নাই সেইটো চেক কৰিবা ইয়াতে ক্লিক কৰি, কাৰণ তোমালোকৰ যদি ইয়াতে নাম আহিছে তেতিয়াহে তুমি এইটোত এডমিশ্যন হ'ব পাৰিবা বা কাউন্সেলিং কৰিব পাৰিবা। বা বাকী যদি ষ্টুডেণ্ট আছে, তোমালোকে এপ্লাই কৰিছিলা, নাম অহা নাই, তো তোমালোকে চান্স পোৱা নাই বুলি ভাবিব লাগিব যে তোমাৰ নামটো চিলেক্ট হোৱা নাই। বা যিসকল ষ্টুডেণ্ট এপ্লাই কৰা নাই, আবেদনে কৰা নাই লেটাৰেল এণ্ট্ৰিৰ কাৰণে, তোমালোকে ফৰ্ম ফিল আপ কৰিব নোৱাৰা বা কাউন্সেলিং কৰিব নোৱাৰা। তাৰপিছত আহিছোঁ ফিল আপ অনলাইন ফৰ্ম। তো অনলাইন ফৰ্মটো ফিল আপ কৰিব লাগিব, যোনটো পাৰ্ট ফৰ্ম A বুলি কোৱা হৈছে, ফৰ্ম A টো ফিল আপ কৰিব লাগিব। তো তাৰ আগতে মই ইয়াৰ আগতে কৈছিলোঁ ভিডিঅ'টোত যে তোমালোকৰ ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব, যিটো ফটো আৰু ছিগনেচাৰ হ'ব লাগিব তোমাৰ ইয়াতে কৈ দিছে এতিয়া যে 100 KBতকৈ কম হ'ব লাগিব, কিন্তু ইয়াৰ আগতে কৈছিলোঁ 10ৰ পৰা 20 KBৰ ভিতৰত হ'ব লাগিব। তো ফটো ছিগনেচাৰটো ফৰ্মেট মিলাই ল'বা। তাৰপিছত 4 নম্বৰ ষ্টেপটো পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট কৰিব লাগিব কিমান, 200 টকা এটা পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট কেনেদৰে কৰিবা সেইটোও দি দিছে। তো ভিজিট কৰিব লাগিব যে ইয়াতে online.sbi.com এণ্ড চিলেক্ট কৰিব লাগিব SB Select। তো এইখিনি আহিয়ে যাব, যেতিয়া তুমি ফৰ্ম A টো ফিল আপ কৰিবা তেতিয়া এইখিনি আহি যাব। তাৰপিছত ষ্টেপ 2, ইয়াতে প্ৰথম চিলেক্ট কৰিব লাগিব কি, ষ্টেট অফ কৰ্পৰেট অৰ ইনষ্টিটিউশ্যন এজ আছাম। তাৰপিছত টাইপছ অফ কৰ্পৰেট অৰ ইনষ্টিটিউশ্যন এজ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট। তাৰপিছত নেম অফ ইনষ্টিটিউশ্যন এজ SCTE আছাম চিলেক্ট কৰিবা। তাৰপিছত পে'মেণ্ট কেটেগৰীত চিলেক্ট কৰিবা এজ ITI ফিজ কৰি তোমালোকে 200 টকা এটা পে'মেণ্ট কৰি দিবা। তো এইখিনি অলপ ক্ৰিটিকেল হয়, তোমালোকে এইখিনি কৰিলে গম পাবা। তো এইখিনি কৰিব লাগিব, কৰিলে তোমাৰ এপ্লাইটো হৈ গ'ল। তো মই এতিয়া তোমালোকক লিষ্টখন অলপ দেখুৱাই দিওঁ, পাৰ্ট
সৰি পাৰ্টি নহয় এনেক্সাৰ 2 যোনটো আছে সেই এনেক্সাৰ 2 লিষ্টত নাম আহিছে তোমালোকৰ সেইখন অলপ বুজাবলগীয়া কথা আছে কাৰণ তোমালোকৰ সেইখিনি কনফিউজ থাকিব পাৰে তাৰ আগতে তোমালোকে এনেক্সাৰ 1 যোনটো আছিলে ক'ত পলিটেকনিক আছে কি ব্ৰাঞ্চ আছে এইটো চাই ল'বা তো এইখন হৈছে এনেক্সাৰ 2 অৰ্থাৎ তোমালোকৰ সিলেকশন লিষ্টটো তোমালোকৰ এই সিলেকশন লিষ্ট বা এনেক্সাৰ 2ত নাম আছে নে নাই তোমালোকে ফাৰ্স্ট চেক কৰিব লাগিব তো প্ৰথমে তো ইয়াতে লিখা আছে প্ৰথমে তোমালোকৰ নাম আৰু এড্ৰেছ তাৰ পিছত ফাদাৰ্স নেম মাদাৰ্স নেম কাষ্ট ডেট অফ বাৰ্থ তাৰ পিছত তোমালোকে মেট্ৰিকত যিমান পাৰ্চেন্টেজ পাইছিলা সেই পাৰ্চেন্টেজটো তাৰ পিছত তোমালোকে ট্ৰেডত অৰ্থাৎ আইটিআইত কিমান পাৰ্চেন্টেজ পাইছিলা সেইটো তাৰ পিছত মেট্ৰিক আৰু আইটিআইৰ পাৰ্চেন্টেজটো এভাৰেজ কৰিছে তাৰ পিছত আইটিআই কোনটো আইটিআইত আছিলা সেই আইটিআইৰ নামটো লিখিছে ট্ৰেড কি আছিলে সেইটো লিখিছে কিন্তু ইয়াতে আৰু এটা কথা মন কৰিবলগীয়া ওপৰত যোনটো লিখিছে নেম অফ ব্ৰাঞ্চ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইউআৰ তো এইটো চাই ল'বা যে কোনটো ব্ৰাঞ্চত তোমালোকক সিলেক্ট কৰিছে তো ইয়াতে যোনটো মই দেখুৱাই দিওঁ যিকোনো এটা নাম যেতিয়া মই দেখুৱাই দিম তো তাৰ আগতে চাব লাগিব তোমালোকৰ এভাৰেজ পাৰ্চেন্টেজটো আৰু ব্ৰাঞ্চটো এই দুটা লাগিব কাৰণ যোনটো ফৰ্ম এ সেইটো ফিল আপ কৰিব যাওঁতে এইটো লাগিব তো সেইকাৰণে কৈছিলোঁ যে ফৰ্মখনত অলপ বুজাবলগীয়া আছে তো মই ইয়াৰ পৰা যেনেকুৱা এটা দেখুৱাইছোঁ নেম অফ ব্ৰাঞ্চ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইউআৰ অৰ্থাৎ আনৰিজাৰ্ভ ইয়াতে আছিলে তো প্ৰথমে যোনটো নাম আছে ইয়াতে চাওক নামটো দিয়া আছে বিপুল তেলী তো বিপুল তেলী নামটো তাৰপিছত ইয়াৰ কাষ্টটো দিয়া আছে তো কাষ্টটো লাগিব তাতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং তাৰপিছত তোমাৰ পাৰ্চেন্টেজটো 77.8 তো এইটো হ'ল পাৰ্চেন্টেজ তো এতিয়া গৈছোঁ আকৌ সেই তোমালোকৰ ফৰ্ম ফিল আপ কৰিবলৈ অৰ্থাৎ এনেক্সাৰখিনি চোৱা হ'ল এতিয়া আমাৰ যোনটো ফৰ্ম এ বুলি কোৱা হৈছে সেই ফৰ্ম এত কি কৰিব লাগিব কি লিখিব লাগিব সেইখিনিলৈ আগবাঢ়িছোঁ তো ভিডিঅ'টো অলপ দীঘলীয়া হৈছে কাৰণ প্ৰচেছটো একেবাৰে মই শেষ কৰি দিছোঁ তো ইয়াতে লিখা আছে ক্লিক টু এপ্লাই ইয়াতে মাৰি দিলোঁ মাৰি দিয়াৰ পিছত এখন গুগল ফৰ্মত এখন ফৰ্ম আহিব ইয়াতে কি কৰিম আকৌ ক্ৰমত অপেন কৰিলে এখন ফৰ্মেট আহিব ফৰ্মৰ গুগল ফৰ্মত তো ইয়াতে কি কৰিব লাগিব ইয়াতে লিখাই আছে এইখিনি এবাৰ পঢ়ি চাবা আৰু ইমেইলটো তোমাৰ যদি চেক কৰিবলগীয়া আছে ইমেইলটো কিন্তু এবাৰ চেক কৰিবা নহ'লে সুইচ ইমেইল কৰি ল'বা তাৰপিছত এপ্লিকেণ্ট নেম লিখিবা যদি তোমাৰ নামটো আহিছে ফাদাৰ্ছ নেম লিখিবা এড্ৰেছটো লিখিবা যিখিনি সেই লিষ্টত আছিলে কণ্টেক্ট নাম্বাৰটো লিখিবা ইমেইল আইডি লিখিবা তো তাৰপিছত ইয়াতে যোনটো কথা কৈছে প্ৰভিজনেলি সিলেক্টেড ব্ৰাঞ্চ ব্ৰেকেটত দিছে কি সিলেক্ট বাই ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং আছাম সেই যে লিষ্টত যে দেখালোঁ ওপৰত যোনটো লিখা আছিলে যে কি ব্ৰাঞ্চত পাইছা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ব্ৰেকেটত ইউআৰ দেখুৱাইছিলোঁ তো কিছুমানত থাকিব মেকানিকেল ইঞ্জিনিয়াৰিং বা মেকানিকেল অটো বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং তুমি যোনটো ব্ৰাঞ্চত সিলেক্ট হৈছা সেইটো সিলেক্ট তোমালোকৰ এইটো যোনটো বৰ্ড আছিলে আইটিআইৰ DEC নেকি সেইটো বৰ্ডৰ পৰা DECৰ পৰা তোমাক যোনটো ব্ৰাঞ্চত সিলেক্ট কৰিছে সেইটো সিলেক্ট ইয়াতে চুজ কৰিব লাগিব চেমক বোলে সিভিল ইঞ্জিনিয়াৰিঙত সিলেক্ট কৰিছে ইয়াতে সিলেক্ট কৰি দিবা তোমাক যোনটোত কৰিছে তাৰপিছত হোৱেৰ সিলেক্টেড ইন মেইন লিষ্ট অৰ ৱাইটিং লিষ্ট তাতে লিখা আছে যে মেইন লিষ্ট নে ৱাইটিং লিষ্টটো আছে যদিও মেইন লিষ্ট হয় চুজ কৰি ইয়াতে মেইন লিষ্ট মাৰি দিবা তাৰপিছত সিৰিয়েল নাম্বাৰ তোমাৰ মেইন লিষ্টত কিমান নম্বৰত আছে সিৰিয়েল নাম্বাৰ দিয়া আছে এইটো সাইটত লিষ্টখনত চাবা তো সিৰিয়েল নাম্বাৰটো সে ধৰা কিমান বোলে মই 2 লিখি দিলোঁ সিৰিয়েল নাম্বাৰ 2 তোমাৰ নামটো আছে কেটেগৰী তো কেটেগৰী দিয়ে দিবা জেনেৰেল বা ইউআৰ অৰ্থাৎ আনৰিজাৰ্ভ তাৰপিছত কৈছে এভাৰেজ পাৰ্চেন্টেজ ইন প্ৰভিজনেল সিলেকশ্যন লিষ্ট তো এভাৰেজ কিমান আছিলে ইয়াতে মই যোনটো দেখুৱাইছিলোঁ 77.8 তো মই সেইটো ধৰক লিখি দিলোঁ এটা তাৰপিছত ফটোগ্ৰাফ অফ এপ্লিকেণ্ট তো এপ্লিকেণ্টৰ ফটোগ্ৰাফ দিবা যোনটো ফৰ্মেটত দিয়া আছিলে কেবি মিলাব লাগে স্কেন কপি অফ চিগনেচাৰ সেইটো দি দিবা দিয়াৰ পিছত নেক্সট মাৰিবা নেক্সট মাৰিলে কি আহিব তো যেতিয়া নেক্সট মাৰিলে তোমালোকৰ পেমেণ্ট কৰিব আহিব 200 টকা এটা পেমেণ্ট কৰিব লাগিব তো পেমেণ্ট কেনেদৰে কৰিবা সেই ষ্টেপ যোনটো দেখালোঁ 4 নম্বৰ যোনটো ষ্টেপ লিখা আছিলে পেমেণ্ট কেনেদৰে কৰিবা কি সিলেক্ট কৰিব লাগিব সেইদৰে তোমালোকে পেমেণ্টটো কৰি দিবা তো মই ভাবোঁ তোমালোকৰ প্ৰব্লেম নহ'ব যদি প্ৰব্লেম হয় কমেণ্ট কৰিবা আৰু তোমালোকে যোনখিনি মোৰ লগত কণ্টেক্ট আছে মোক হোৱাটছআপত নেক্সট ষ্টেপ ইয়াতে পেজ 1 হৈ আছে 2 যেতিয়া যাব তাত নেক্সট যেতিয়া মাৰিবা কি আহে সেইটো মোক স্ক্ৰীনশ্বট এটা দিবা তেতিয়াহ'লে তোমালোকক কৈ দিব পাৰিম যে কি কৰিব লাগিব বা কি আহিছে তো আজিলৈ ইমানে যদি তোমালোকৰ ইয়াতে আৰু কিবা প্ৰব্লেম হয় নিশ্চয় কমেণ্ট কৰিবা মই ভিডিঅ'টো দীঘলীয়া কৰিছোঁ কিন্তু ষ্টেপ বাই ষ্টেপ বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ কাৰণ তোমালোকৰ বহুত আছা আকৌ কমেণ্ট কৰিবা